নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ গোচৰীয় পক্ষই ৰাহুলৰ বিৰুদ্ধে তথ্য প্ৰমাণ দিয়ক গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ গোচৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিপদত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৰাহুলৰ বিৰুদ্ধে তথ্য প্ৰমাণ দাখিলৰ নিৰ্দেশ আদালতৰ বিজেপিক দিছে এই নিৰ্দেশ 12 আগষ্টত ৰাহুলৰ বিৰুদ্ধে তথ্য প্ৰমাণ দাখিল কৰিব গোচৰীয়া পক্ষই গোচৰটোৰ সন্দৰ্ভত আজি সুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাষ্য সংগ্ৰহ কৰিলে সুলতানপুৰ জিলা আদালতত নিজকে নিৰ্দোষী বুলি ভাষ্য প্ৰদান ৰাহুল গান্ধীৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে দিবলৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো একেটা দিনতে কংগ্ৰেছ আৰু ৰাইজৰ দলত বহু বিজেপি নেতাৰ গমন বিজেপিত অব্যাহত আছে পদত্যাগৰ ধুমুহা বিজেপিৰ প্ৰতি মোহভংগ হৈছে শ বিজেপি নেতাৰ হঠাৎ একাংশ নেতাই কিয় ত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ দল একেটা দিনতে বিজেপি নেতাৰ যোগদান কংগ্ৰেছ আৰু ৰাইজৰ দলত মহানগৰৰ প্ৰাগজ্যোতিষ ভৱনত ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী বিজেপি নেতাৰ বিজেপিৰ উজনি অসমৰ ভৱেন মোহন আৰু জ্যোতিষী গগৈৰ যোগদান ৰাইজৰ দলত বিজেপিৰ দুই নেতাৰ সৈতে 2 শতাধিক কৰ্মীৰ যোগদান ৰাইজৰ দলত অন্যহাতে উত্তৰ অসমৰ বিজেপি নেতা লবিৰাম পেগুৰ দল ত্যাগ ধেমাজি জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল লবিৰাম পেগু দিনৰ 1 বজাত ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান লবিৰাম পেগুৰ একেদৰে যোৰহাটতো ৱাৰ্ড কমিছনাৰ বিজেপি ত্যাগ কাইলৈ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদানৰ সম্ভাৱনা অনন্ত কছাৰীৰ বিজেপিৰ প্ৰতি এতিয়া মুখভংগ হৈছে একাংশ বিজেপি নেতাৰ বিজেপি দল ত্যাগ কৰি এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলত যোগদান কৰিছে শতাধিক বিজেপি নেতা কৰ্মীয়ে দিবলৈছোঁ ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে জৰুৰী খবৰ কিয়নো অসমত পুনৰ হ'ব 50,000 নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকললৈ সোণালী সুযোগ কিয়নো নিবনুৱা শিক্ষাৰ্থীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিযুক্তিৰ পাছত ৰাজ্যত পুনৰ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া এইবাৰ 50,000 নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ অহা বছৰৰ 10 মে'ত 50,000 নিযুক্তি দিব ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি যি প্ৰতিশ্ৰুতি দিছিল সেয়া সম্পূৰ্ণ হ'ব অক্টোবৰত তাৰ পাছতে আৰম্ভ হ'ব 50,000 নিযুক্তিৰ প্ৰক্ৰিয়া লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ এই সোণালী সুযোগ তথা এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো নতুন নীতি চৰকাৰী চাকৰিত থলুৱা লোকক এইবাৰ নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে এই কথা সদৰি কৰে নতুন নীতিৰ পদ্ধতিৰে চৰকাৰী চাকৰিত থলুৱাক নিযুক্তি দিব চৰকাৰে চৰকাৰী চাকৰিক লৈ ডাঙৰ খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে কেৱল অসমীয়াই পাব চৰকাৰী চাকৰি বৃহৎ সিদ্ধান্ত বহু বিতৰ্কৰ পিছত এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিত থলুৱাৰ নিযুক্তি নিশ্চিত কৰিব ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব চৰকাৰৰ ডমিচাইল নীতি এই নীতিত নিৰ্ধাৰণ কৰা হ'ব আবেদনকাৰীৰ ন্যূনতম যোগ্যতা এই মাহতে প্ৰকাশ পাব এই নতুন নীতি চৰকাৰে প্ৰকাশ কৰিব এই নতুন নীতি চৰকাৰী চাকৰিক লৈ ডাঙৰ খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ অন্য এটা খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ সুখবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেল যিহেতু অনুষ্ঠিত কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সংবাদ মেলতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা কেইবাটাও সুখবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ সুখবৰ কিয়নো
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা শিক্ষকৰ দৰে ল'ব পাৰিব ট্ৰান্সফাৰ সুবিধা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ এই সুখবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ অসমবাসীলৈ, কিয়নো বিশ্ব ঐতিহ্যত জিলিকিল চৰাইদেউ। অৱশেষত চৰাইদেউক লৈ বিশ্ব ঐতিহ্যত নাম অন্তৰ্ভুক্ত কৰিলে কেন্দ্ৰীয় চৰকাৰে। অসমবাসীলৈ এটা সুখবৰ, এটা গৌৰৱৰ খবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল ঐতিহাসিক চৰাইদেউ মৈদাম। পুৱা 10 বজাৰ লগে লগে আহিল সেই ভাল খবৰটি ৰাজ্যবাসীৰ বাবে। অসমৰ প্ৰথমখন বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হ'ব চৰাইদেউ। চৰাইদেউ মৈদামক আনুষ্ঠানিক স্বীকৃতি দিলে ইউনেস্কোই। ইউনেস্কোৰ ৪৬তম বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ। অসমত দুখনকৈ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি দিছিল ইউনেস্কোৱে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল ঐতিহাসিক চৰাইদেউ মৈদাম। আজি পুৱা 10 বজাৰ লগে লগে এই ভাল খবৰটো আহিল ৰাজ্যবাসীলৈ। পৰৱৰ্তী খবৰ, ৰমেন বৰুৱা নিৰুদ্দেশ নিয়তিৰ পৰিসাৰ বুলি মানি লওক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱা নিৰুদ্দেশক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে নিয়তিৰ পৰিসাৰ বুলি মানি লওক ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা ঘটনাটো। ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া। বিষয়টোক নিয়তিৰ পৰিসাৰ বুলি মানি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু কথা ক'বৰ বাবে অসুবিধা। তেওঁ প্ৰচণ্ড মানসিক আঘাত পাই আঁতৰি গৈছে। তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বহু প্ৰমাণ আছে, উভতি অহাৰ কোনো প্ৰমাণ নাই। কোনোবা যদি নদীৰ কাষলৈ যায় উভতি অহাৰ প্ৰমাণ নাথাকে, তেন্তে এয়া নিয়তিৰ পৰিসাৰ বুলি মানি ল'ব লাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ চেনিফাৰ ডগো নদীৰ একেবাৰে পাৰত ৰৈ গৈছে। য'ত ৰৈ আছে সেই স্থান আৰু নদী একেলগে লাগি আছে। হাইকোৰ্টৰো কেইবাজনো উকিলে তেওঁক যোৱা দেখিছে। নদীত পানী উফন্দি আছে, নদীলৈকে গৈ উভতি নহাটো ডেট ইজ দ্য ডেষ্টিনি। ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চাওঁ আন এটা অতিকৈ জৰুৰী খবৰ, আপোনালৈ APDCLৰ ফালৰ পৰা আহিছে নেকি কোনো ধৰণৰ ফেক মেছেজ? 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি কোনো ধৰণৰ মেছেজ? যদি আহিছে তেন্তে আপুনি শীঘ্ৰেই অভিযোগ দিয়ক 1912 নম্বৰত, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। বিদ্যুৎ সংযোগ থকা লাখ লাখ লোকলৈ এটা ডাঙৰ খবৰ, এটা জৰুৰী খবৰ, কিয়নো 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি কোনো ধৰণৰ SMS? বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি কোনো ধৰণৰ মেছেজ আহিছে নেকি? আপোনালৈ মেছেজ আহিব, আজি ৰাতিয়েই কৰ্তন কৰা হ'ব আপোনাৰ বিদ্যুৎ সেৱা। কিন্তু আপুনি ঘৃণা কক্ষেৰেও নকৰিব এই কাম, এই ভুল আপুনি নকৰিব, অন্যথা খালী হ'ব আপোনাৰ বেংক একাউণ্টৰ বেলেঞ্চ, শূন্য হ'ব বেংক একাউণ্টৰ বেলেঞ্চ আপোনাৰ। APDCLে কেতিয়াও গ্ৰাহকসকললৈ প্ৰেৰণ নকৰে এনেকুৱা মেছেজ। যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এনেধৰণৰ ঠগবাজিৰ পৰা ৰক্ষা পাবলৈ। হেল্পলাইন নম্বৰটো হৈছে 1912। এই নম্বৰত আপুনি লগে লগেই অভিযোগ দিয়ক। APDCLৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা ID হৈছে ডিয়ে APDCL। সাৱধান হওক আপুনিও। এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীলৈ যাতে কোনো ধৰণৰ স্কেমৰ বলি নহয়। বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলেই যোগাযোগ কৰক 1912 নম্বৰত, লগে লগেই দিয়ক অভিযোগ। পৰৱৰ্তী খবৰ, মেঘালয় প্ৰৱেশত বাধা অসমৰ টেক্সি চালকৰ মাজত হাহাকাৰ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ মেঘালয়ত প্ৰৱেশত বাধা অসমৰ টেক্সিৰ। মেঘালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।
অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে ডাউকি চেৰাপুঞ্জীৰ প্ৰৱেশ পথত উত্তপ্ত পৰিস্থিতি অসমৰ টেক্সি চালকৰ মাজত হাহাকাৰ লাগিছে অসমৰ টেক্সি চালকক হাৰাশাস্তি কৰাৰ অভিযোগ মেঘালয়ত এই চাঞ্চল্যকৰ ঘটনা আবদ্ধ হৈ আছে 100ৰো অধিক অসমৰ বাহন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল